So hello and welcome back to my another video. আজি হ'ল ডে 29 আৰু আজি প্ৰগ্ৰেম আছে নাওজনত তো ৰাতিপুৱা ভ্লগ ষ্টাৰ্ট কৰি দিলোঁ চ' এয়া পাপাই পাৰি আছে নাৰিকল তাৰপিছত মই খাই কৰি শুলোঁ অলপ দেৰি চ' এয়া শুই উঠি মই কৈ আছিলোঁ যে পাপাই মাংস কাটি আছে আৰু মাংসটো আজি মই বনাম ৰান্ধনি মানে মই আমাৰ নাওজানৰ প্ৰগ্ৰেমো আছে ৰাতিলৈ তালৈও যাম হে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব এয়া পাপাই কাটিলে এতিয়া মই বনাম এতিয়া মই প্ৰথম পিঁয়াজ নহৰু যি লাগে সেইবোৰ হেৰি কৰি লওঁ কাটি লওঁ আজি মাষ্টাৰ চেফ মই বাৰু বনাওঁ নবনোৱা নহয় আকৌ এয়া কেৰাহী পাতি দিলোঁ উঠিছে এয়া মই পিঁয়াজ দি দিলোঁ আৰু মাংসৰ বনোৱা ৰেচিপিটোনো কি কৈ থাকিম যে মই আমুকটো দিছোঁ তামুকটো দিছোঁ বুলি কাৰণ আপোনালোকে জানে ঘৰতটো বনাই চবেই ফাইনেলি মোৰ চিকেন ৰেডি লোকেল তো এয়া ফাইনেলি এয়া ভাত তাৰপিছত মাংস তাৰপিছত এয়া জিকা ভাজি তাৰপিছত জলকীয়া আৰু নেমু আছে এয়া পাপাৰ এয়া মোৰ আমি দুটাই খাই লওঁ চ' ফাইনেলি মই বিহুৰ কাৰণে ৰেডি হ'লোঁ অলপ সোনকালেই যাওঁ এয়া আমাৰ ডাবু আহিছে হাই ডাবু মোক কেনেকুৱা লাগিছে মজা তো সেইফালে পাপা ৰেডি হৈছে পাপা ৰেডি হোৱাৰ পিছত আমি আৰু ধুনীয়াকৈ ওলাই যাম এয়া পাপা ৰেডি হৈছেনে অথনি ভাত মাংস কেনেকুৱা লাগিলে বঢ়িয়া এয়া পাপা মই নাওজান পালোহি গতিকে আমি চিন্তামণি ডেকাৰ হৈ তেখেতৰ জীয়ৰীকে এটি সম্বৰ্ধনা জনাব বিচাৰিছোঁ মই সম্বৰ্ধনাটি জনাবৰ কাৰণে সৃষ্টি ডেকাক দীপামণি মহন্ত বাইদেউ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ সৃষ্টি ডেকা মই ভাত খাবলৈ যাওঁ মই ভাত খোৱা নাই এয়া মা মই ঘৰলৈ আকৌ গৈ আছোঁ এয়া ঘৰৰ পৰা ৰেডি হৈ ভাত চাত খাই আহি সকলোকে এটা হাত চাপৰি আমাৰ ৩৬ সংখ্যক নাওজান কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি শংকৰ শইকীয়া ডাঙৰীয়া এটা ফুলাম জাপিৰে মাননীয় বিধায়ক মহোদয়ক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ আপোনালোকৰ মঞ্চ নতুন প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈ Hola, hola,
జనాయతు তো গাইজ ফাইনেলি মোৰ নহয় মানে আমাৰ প্ৰগ্ৰেম খতম হ'ল হয় নাই তাৰপিছত এতিয়া আমি ঘৰলৈ যাম বহুত ভাল লাগিলে ন আজি বহুত ফূৰ্তি কৰিলোঁ দেই ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট এটা কৰি দিব লগত য়েছ কাৰ ঠুমকা ভাল লাগিলে ঠুমকা বুলি নহয় কাৰ বিহুৰ হেৰি ভাল লাগে ঠুমকা ঠুমকা বাই বাই তো আজিলৈ বাই বাই দি দিওঁ বাই বাই এভৰিৱান এতিয়া গুড নাইট ন গুড মৰ্ণিং গুড মৰ্ণিং Thank you.